ফৰেষ্টৰ নাকৰ তলে দিয়ে তামোলৰ গাড়ী ইয়াৰ পৰা ওলাই যাবলৈ পাইছে। কলি অৱস্থাতেই ইয়াৰ পৰা ছিঙি লৈ গুচি গৈছে। নিশ্চয় ফৰেষ্টৰ কিবা ইয়াত আশীৰ্বাদ থাকিব লাগিব। ফৰেষ্টৰ বিনা অনুমতিত তো এনেধৰণৰ কাম হ'ব ন। লোকসকলক খেদি পঠিয়াবৰ কাৰণে এই উচ্ছেদটো কৰা হৈছিলে নেকি নে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত যেতিয়া প্ৰথম উচ্ছেদৰ কথাটো উল্লেখ কৰিছিলে, উচ্ছেদৰ কথা উল্লেখ কৰোঁতেই তেখেতে সংবাদমেলত তামোল গছসমূহৰ তামোল বাৰীসমূহৰ কথাই কৈছিলে যে ফৰেষ্টত কেনেকৈ তামোল ইমান বিয়াগম 500,000 বিঘা মাটিৰ তামোল বাৰী থাকিব। সেই কথা কৈয়ে উচ্ছেদৰ কাৰ্য প্ৰথম আৰম্ভ কৰা হৈছিলে। গতিকে এতিয়া কিন্তু তাৰ পিছত দেখা গৈছে উচ্ছেদ কৰিলে ইয়াত যিসকল লোক আছিলে তেওঁলোকক ইয়াৰ পৰা পঠিয়াই দিলে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব কোনো পৰিকল্পনা নাই চৰকাৰৰ। এতিয়া দেখা গৈছে যিসমূহ তামোল আছিলে সেই তামোলসমূহ একেবাৰে কলি অৱস্থাতেই ইয়াৰ পৰা ছিঙি লৈ গুচি গৈছে। কোনে ছিঙিছে, কেনেকৈ ছিঙিছে সেয়া কোনো পৰিকল্পনা নাই। এতিয়া ইয়াত এটা উৰিয়ামঘাটত এটা বৃহৎ ফৰেষ্টৰ বিভাগ আছে। এই ফৰেষ্টৰ বিভাগ থকাৰ পিছতো কেনেদৰে ফৰেষ্টৰ গেটৰ তলে দিয়ে ফৰেষ্টৰ নাকৰ তলে দিয়ে ইমান হাজাৰ গাড়ী তামোলৰ গাড়ী ইয়াৰ পৰা ওলাই যাবলৈ পাইছে। এই কথা আচলতে আমাৰ কিছু সন্দেহ হৈছে। ইয়াত নিশ্চয় ফৰেষ্টৰ এটা বৃহৎ অংগ থাকিব লাগিব। যিহেতু উচ্ছেদ কৰাৰ পিছত এই মাটিসমূহ ফৰেষ্টৰ, গতিকে ফৰেষ্টৰ মাটি মানে কি, ফৰেষ্টৰ সম্পদ, অসম চৰকাৰৰ সম্পদ। এই অসম চৰকাৰৰ সম্পদসমূহ কোনো বিনা অনুমতিত কোনো টেণ্ডাৰ নোহোৱাকৈ কেনেধৰণে নিজ ইচ্ছামতে যোনে যেনেকৈ আহি ইচ্ছা তেনেকৈ ছিঙি লৈ যাব পাৰিব, সেয়াটো হ'ব নোৱাৰে। আচলতে নিশ্চয় ফৰেষ্টৰ কিবা ইয়াত আশীৰ্বাদ থাকিব লাগিব, নহ'লে কেনেধৰণে এই তামোলসমূহ লৈ গুচি যাব। এইটো এটা চৰকাৰ বৃহৎ ৰাজহ ক্ষতি হৈছে বুলি ক'ব লাগিব। কোটি কোটি টকাৰ ৰাজহ ক্ষতি হৈছে। অকল যে অসমলৈ তামোল আহিছে তাৰ কি মানে আছে? এয়া হয়তো ওচৰত নাগালেণ্ডখন লাগি আছে, হয়তো নাগালেণ্ডলৈও তামোল যাব পাৰে, অসমৰ সম্পত্তি নাগালেণ্ডলৈও যাব পাৰে। আৰু আমি দেখা পাইছিলোঁ যে উচ্ছেদৰ পিছতে ইয়াত বৃক্ষৰোপণ কৰাৰ কথা আছিলে। কিন্তু অসমৰ মাননীয় যিগৰাকী বন বিষয়া আছিলে, বন বিষয়াগৰাকী ইয়াত যেতিয়া বৃক্ষৰোপণ কৰিবলৈ আহিছিলে, কিন্তু নাগালেণ্ডৰ যিগৰাকী মন্ত্ৰী উপস্থিত আছিলে তেখেতৰ এটা ধমকৰ পিছত ইয়াৰ পৰা বন বিষয়াজন গুচি গ'ল। আজিলৈকে কিন্তু ইয়াত বৃক্ষৰোপণৰ কথা উল্লেখেই নহ'ল। মাত্ৰ কি ইয়াৰ পৰা লোকসকলক খেদি পঠিয়াবৰ কাৰণেই এই উচ্ছেদটো কৰা হৈছিলে নেকি নে চৰকাৰৰ কোনো পৰিকল্পনা নাই? আমি দাবী জনাইছোঁ চৰকাৰে ইয়াত এটা সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ কৈছিলে যে গোটসমূহক এইসমূহ দিয়া হ'ব, তেনেধৰণৰ কথা কৈছিলে। স্থানীয় যিসকল যুৱক আছে তেওঁলোকক ইয়াত উপাৰ্জনৰ ব্যৱস্থা কৰি দিয়া হ'ব, কিন্তু তেনেধৰণে আমি একো দেখা নাপালোঁ। ইয়াত কেৱল ফৰেষ্টৰ বস্তু, অসম চৰকাৰৰ বস্তু, অসম ৰাজহ খালি লুণ্ঠন হৈছে, তাৰ বাহিৰে অন্য একো হোৱা নাই। কোনো পৰিকল্পনা নাই। ইয়াত নাগালেণ্ডে ছিঙিছেনে অসমেই ছিঙিছেনে সেয়াও কোনো কিন্তু পৰিকল্পনা নাই। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ কেৱল উচ্ছেদ কৰি মানুহখিনিক পঠিয়াই দিয়াটোৱে চৰকাৰৰ কৰ্তব্য নহয়। চৰকাৰৰ কৰ্তব্য হ'ল এক সুপৰিকল্পিতভাৱে সুব্যৱস্থা গ্ৰহণ কৰাটো।